এই বস্তুটো আমিও মানে এনেকুৱা হেৰি নাই পোৱা আগতে পোৱা নাই, কিন্তু তেওঁ যিহেতু কালি আমাক কমপ্লেইনটো কৰিল, তাৰপাছত আগতে যিহেতু এনেকুৱা ধৰণৰ হোৱা নাছিল, কিন্তু এখেতৰ যি দত্ত বুলি তেওঁৰ হেৰিত কেইজনীমান ছোৱালী ভাড়া দিছিল, আজি 4-5 দিনমান হৈছে, বেছি দিন হোৱা নাই। গতিকে সেনেকৈ দিয়াৰ পিছত আমি দেখিলোঁ বস্তুটো যিহেতু তেওঁলোকৰ ওচৰতে পৰিছে, গতিকে তেওঁ মোক ফোন কৰি মাতিলে। আগতেও কিবা প্ৰব্লেম হ'লে মাতে, তেওঁ এনেকুৱা হেৰি হ'লে মোকে যিহেতু কয়, তেতিয়া দেখিছোঁ। গতিকে আমি লগে লগে সেইকাৰণে নহয়, দীৰ্ঘদিন ধৰি বুলি মই নকওঁ সেইটো বস্তু, ইয়াতে এনেকুৱা ধৰণৰ নহয়, কাৰণ ইয়াত গোটেই ফেমিলি থাকে, আচলতে গোটেইখিনি ফেমিলিয়ে থাকে। কিন্তু বস্তুটো কেনেকৈ কি গতি হ'ল সেইটো বস্তু আমিও গম নাপালোঁ। তথাপিতো আমাৰ মানে নিজৰে সন্দেহ লাগিলে, যিহেতু ইমান দিন হোৱা নাই এনেকুৱা ধৰণৰ কাণ্ড, গতিকে কালি কিয় হ'ল সেইটো কাৰণে আমি কি কৰিলোঁ, মানে যিজনে ভাড়া দিছিলে মালিকক আমি মাতি আনিলোঁ, মাতি আনি আমি ফেচ টু ফেচ কৰাই দিছোঁ। গতিকে আপুনি কথা পাতক, কি হৈছে কি নাই। চিকিউৰিটি নাই মানে আমাৰ কমপ্লিট হেৰিয়ে হোৱা নাই, মানে হেণ্ড অভাৰ হোৱাই নাই। এইটোৰ নাম কি? এইটো নামটো এতিয়ালৈকে কোনো হেৰি নাই। আমি যেতিয়া লৈছিলোঁ তেতিয়া য়াচিকা বুলি দিছিল, গতিকে ইয়াতে কোনো হেৰি লগোৱা নাই। এখন এনেই কাপোৰৰ হেৰি এখন লগাই থৈছিলে, কিন্তু বতাহৰ হেৰিত লৈ গৈছে। আগতে এখন বহুত আগতে হেৰি কৰা। মালিক কোন হয় ইয়াৰ মালিক বুলি নাই, বিল্ডাৰ আছে, বিল্ডাৰ। তেওঁতো সেইফালে কাহিলীপাৰা কোনোবাফালে থাকে, জাকিৰ হুছেইন বুলি, কিন্তু তেওঁ এতিয়ালৈকে আমাৰ ইয়াত হেৰি হোৱা নাই, কমপ্লিট হেণ্ড অভাৰ হোৱা নাই। কিমান পৰিয়াল আছে আমাৰ ইয়াত? এনেইতো 40টা ফ্লেট, প্ৰথম কথা 40টা ফ্লেট, তাৰপাছতে এতিয়া গোটেইখিনি অহা নাই, বাকী আছে আৰু 26টা। ইয়াত পাৰ্মানেণ্ট থকা মানুহ বেছি নাই, তাৰমানে পাৰ্মানেণ্ট থকা মানুহ কেইঘৰ, মানে যিকেইঘৰ আছে আমি ইয়াতে থাকোঁৱে, কিন্তু মেক্সিমাম আছে ভাড়া, মানে বাহিৰৰ মানুহ আছে, কোনোবা কেইঘৰমান অৰুণাচলৰো মানুহ আছে, তেওঁলোকে ভাড়া দিয়া নাই, কিন্তু তেওঁলোক আহিলে মানে ইয়াত ৰেষ্ট কৰে, গতিকে তেওঁলোকে ৰাখি থৈছে। সেইটো আৰু তেওঁলোকৰ নিজৰ পাৰপাছ, সেইটো আমি ক'ব নোৱাৰোঁ। আপুনি কি কাৰণত যিটো অনৈতিক কাম কাজ চলে বুলি অভিযোগ উঠিছে, আপোনালোকে ইয়াৰ কিবা ব্যৱস্থা ল'ব? আমি ব্যৱস্থা মানে আমাৰ যিহেতু সন্দেহে হ'ল কোনোবা এজনৰ ওপৰত, ধৰি লওক কোনোবা এজনৰ ওপৰত সন্দেহ হ'ল, লগে লগে আমি কৰিছোঁ যে ইমান দিন যিহেতু ঘটনাটো ঘটা নাই, গতিকে আজি কিয় ঘটিল, মানে এনেকুৱা ধৰণৰ হৈছে, আপুনি অহাৰ পিছতে ঘটনাটো ঘটিল, কিয় ঘটিল, তাৰমানে সেই ঘটনাটো আপোনাৰ পৰাই ঘটিছে, এনেকুৱা ধৰণে বুলি আমি তেওঁক ক'লোঁ। তেওঁ ইতিমধ্যে হেৰি কৰিছে, ব্যৱস্থা লৈছে, তেওঁলোকক উলিয়াই দিছে। আমিও কালি মাতি পেলাই কৈছোঁ, যিকেইজনী ছোৱালীৰ ওপৰত আমাৰ সন্দেহ হ'ল, অৱশ্যে এইটো ঠিক যে আমি চকুৰেদি দেখা নাই দেই, সেইটো ঠিক, চকুৰে দেখা নাই, কিন্তু সন্দেহ যিহেতু হৈছে, তেতিয়া আমি ক'লোঁ, কোৱাৰ পিছত তেওঁ ব্যৱস্থা লৈছে, খালী কৰি দিবলৈ কৈছে। খালী কৰি তেওঁতো 15 তাৰিখ, কাৰণ খালী কৰি দিয়ে বুলি ক'লে লগে লগেতো খালী কৰিব নোৱাৰে, আৰু সন্ধিয়াৰ পৰত বস্তুটো আমি কৰা গ'লতো, তেওঁ 15 তাৰিখৰ ভিতৰত খালী কৰি দিবলৈ কৈছিলে। এতিয়া 15 তাৰিখত এতিয়া তেওঁলোকে খালী কৰিছে বোলে, ঠিক আছে। গতিকে সেইটোৱে কথা। ইয়াতে কোনো চব ফেমিলি থকা মানুহে আচলতে চবেই নিজৰ নিজৰ হেৰিতে থাকে, কিন্তু ঘটনাটো ফটককৈ ঘটি গ'ল। এতিয়া সেইটো ঘটনা কেনেকুৱা ধৰণে ঘটিল, কি হ'ল, কথাটো হেৰি নহ'ল। গতিকে আমাৰো সেই সন্দেহৰ কোবতে আমি তেওঁলোকক মানে উলিয়াই পঠালোঁ, ঠিক আছে। গতিকে কি হৈছে, কেইজনীমান 4-5জনী ছোৱালী এটা ৰুমত ফ্লেটত ভাড়া আছে আপোনাৰ, এই দিকথুনৰ অপজিটত এইটো বিল্ডিং চাওক আপোনালোকে। তেওঁলোকে মানে এই অপকৰ্মগিলান কৰি থাকে, আপোনাৰ ক'ৰবাৰ পৰা ল'ৰা আনি ৰাতি আনি হেনে আমাৰ এই প্লটত মানে বস্তুবোৰ, বেয়া বস্তুবোৰ, বস্তুবোৰ পেলাই থাকে সদায়। কাইলৈও পেলাইছিল আপোনাৰ, কাইলৈও পেলাওঁতে আমি তেওঁলোকক মাতি মানে কমিটিক জনাওঁতে তেওঁলোকে ক'লে যে আৰু কেতিয়াও এনেকুৱা ভুল নহয়, আমি ছোৱালীবোৰ উলিয়াই দিম ইয়াৰ পৰা। কিন্তু সেইবোৰ মানে কোৱাৰ পিছতো আজি আৰু আপোনাৰ দুপৰীয়া আজি আৰু পেলাইছে। আজি দুপৰীয়া পেলোৱাৰ বিনিময়ত আমি ইয়াত আহিছোঁ, আহি এনে দেখিলোঁ যে এজনী ছোৱালীক আমি ভিতৰত লগ পাইছোঁ। তেওঁ ক'লে যে তেওঁৰ কোনোবা বয়ফ্ৰেণ্ড আছিলে, বাৰ্থডে আছিলে, বাৰ্থডে থকাৰ কাৰণে তেওঁ ল'ৰাটো মানে বয়ফ্ৰেণ্ডজনে পেলোৱা বুলি তাত মানে স্বীকৃতি নিজ মুখেৰে কৈছে। তেওঁ বাকী এই ঘৰটোত আচলতে কি ভাড়া থাকে নেকি মানুহ? ইয়াত কোনো ছ'চাইটি নাই, কোনো একো নাই, না চিকিউৰিটি না কিবা আছে, কোনো হেৰি নাই। বহু মানুহ আছে। এতিয়া ক'ৰ মানুহ কোন কেতিয়া ক'ত আহি সোমাইছে, কোনো ইয়াত মানে ৰেছপন্স কোনো বোলা বস্তু নাই। চিকিউৰিটি চালোঁ, ইয়াত চিকিউৰিটি নাই। কমিটি বিচাৰিলোঁ, কমিটিও নাই কোনো। মানে দেহ ব্যৱসায়ৰ কাম চলে? এতিয়া দেহ ব্যৱসায় মোটামুটি ক'ব লাগিলে দেহ ব্যৱসায় চলাই আছে ইয়াতে। কিমান দিনৰ অভিযোগ এইটো? এইটোতো আমি মোটামুটি পৰহিৰ পৰা মানে এইটো দেহ ব্যৱসায়ৰ পৰা এইটো দেখা পাই আছোঁ। আৰু ইয়াৰ পিছতো আমি পাইছোঁ যে মদৰ বটল কিবা কিবি এইবোৰতো অগ্ৰম বহুত আছে, কিন্তু এইবোৰ আমি ধৰিব যোৱা নাই। কিন্তু আমি প্ৰথম কথাটো হৈছে এই যে দেহ ব্যৱসায়টো চলি আছে, এইটো বন্ধ কৰিব লাগে। বহু অনৈতিক কাম চলি আছে। আপোনালোকক আমি প্ৰুফ সকলে দিম, তাতে আমাৰ প্লটত আছে বস্তুবোৰ পৰি আছে, আমি দেখুৱাই দিম আপোনালোকক। আৰক্ষীক কিবা কৈছে নেকি?
আৰক্ষীক আমি এতিয়া যোগাযোগ কৰিছোঁ, এতিয়া আৰক্ষী আহিম বুলি কৈছে। তাৰপিছত দেখা যাওক আৰক্ষী আহিলে কি হয়। আজৰা থানা পৰে। তেওঁলোকে এই অনৈতিক কাম বন্ধ হোৱাটো বিচাৰিছে। যে অনৈতিক কামটো বন্ধ হ'ব লাগে, অতি শীঘ্ৰে বন্ধ হ'ব লাগে। এইটো মালিক কোন হয় আচলতে? এইটো মালিক কোনোবা এজন আলি নাকি বুলি এজন আছে, তেখেত নামটো মই বিশেষ নাজানো। আৰু কিবা ইয়াচিকা মেহেল নেকি? ইয়াচিকা মেহেল বুলি মানে এজনক সোধোতে ইয়াচিকা মেহেল বুলি ক'লে, ইয়াত কোনো নাম ফলক বেনাৰ কোনো একো নাই। এইখিনিয়ে এইটো আমাৰ দিকথনৰ মানে অপজিট পৰে, একদম অপজিটৰ এইটো ফ্লেটটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।